আজি আমাৰ গাছবাৰী ৪৬ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কমিটিৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰ্থাৎ ২৯ আৰু ৩০ বহাগ তাৰিখে আয়োজন কৰিছিল। এই পবিত্ৰ সন্ধিয়া আজি গাছবাৰী বিহু মৈদানত অৰ্থাৎ বিহু বাকৰিত মুকলি বিহু আয়োজন কৰিছে আৰু এই মুকলি বিহু অনুষ্ঠান উদ্বোধন কৰি নিজকে আনন্দিত আৰু ধন্য মানিছোঁ। ৰঙালী বিহু উৎসৱ উদযাপন কমিটি ২৯ আৰু ৩০ বহাগ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই উৎসৱ ভাগি যে আয়োজন কৰা হৈছে, এই উৎসৱ উদযাপন কমিটিৰ কৰ্মচাৰীৰ সভাপতি, কৰ্মচাৰীৰ সম্পাদক প্ৰমুখ্যে সন্মানৰ বিষয়ববীয়াসকল, আজি বিহু বাকৰিত উপস্থিত থকা শ্ৰোতাৰ ৰাইজ, মই সকলোকে অসমীয়া নৱবৰ্ষ, যদিও আজি ২৯ তাৰিখ, এমাহটো গ'লেই আৰু ১১ মাহ আছে নহয় জানো? ১১ মাহৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমাগত মাহকেইটা সকলোৰে কাৰণে মংগলময় হওক, সকলোৱে সুখে শান্তিৰে থাকক আৰু এইদৰে আমি কৃষ্টি সংস্কৃতিৰ ভঁৰাল চহকী কৰি আই অসমীৰ বাপতি সাহোন এই ৰঙালী বিহু উৎসৱ ভাগিৰ জৰিয়তে সমাজখন একত্ৰিত হওক, আমাৰ মাজত মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি বৃদ্ধি হওক, তাকে কামনা কৰিছোঁ। আমাক অৱশ্যে মুকলি বিহুৰ এই পথাৰখন উন্মোচন কৰাৰ আহ্বান জনাইছিল। বৰফুকন খাত বিহুত ক'লোঁ, তাত জেং বিহু কিছু মই নাজানো দেই আহিছোঁ গাব মোক গাব নাচনি কল নাচনি গৈছিলে ও পরেশ্বরের কথা ও আহতে গধূলি ময়নামতি তোমালোকৰ ঘৰলৈ ময়নামতি সদায় যাব পাৰো মই ময়নামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ ধন্যবাদ নমস্কাৰ। বিন্ধিলে গুণে ও সেইখনি গগনাই মইনা হ'ব আলয়ে টানি হ'ব আলয়ে টানি বিহুতে ঐ বজাব বিহুতে ঐ বজাব কোনে ঈশ্বৰ পূজা কৰোঁ শিৱম খাদেৱৰ শিৱম খাদেৱৰ গছৰ পূজা কৰোঁ জ্বলা দি